ভগা জুপুৰি মামৰে ধৰা টিনৰ মুধচত এখন ত্ৰিৰংগ পতাকা। পিছে এই তিনি বৰণত স্বাধীনতাৰ অমৃতকালৰ প্ৰাচুৰ্যৰ প্ৰতিফলন নে পতাকাখনে স্বাধীনতাক প্ৰচণ্ড তাচ্ছিল্য কিংবা উপহাসহে কৰিছে? বাস্তৱ বুজিবলৈ হলে আপুনি সোমাই যাব লাগিব এই উৰুখা পজাৰ ভিতৰলৈ, য'ত পোহৰ নাই, কেৱল অন্ধকাৰ। কেইটামান জৰাজীৰ্ণ ভগা পজাক সামৰি অঞ্চলটো দেখিলেই ধৰিব পাৰি বাসিন্দাসকলৰ আৰ্থসামাজিক অৱস্থা কি বৰ্ণনাতীতভাৱে কৰুণ। বিপৰীতে গোটেই অঞ্চলটো কিন্তু প্ৰকৃতিৰ সেউজ শোভাৰে পৰিবেষ্টিত, পৰিপূৰ্ণ। এই ঠাই বোকাখাত বিধানসভা সমষ্টিৰ বিহৰা মিকিৰচাং পাহাৰ লাইন। স্বাধীনতাৰ অমৃতকালত ঘৰৰ জৰাজীৰ্ণ মুধচত জাতীয় পতাকা উৰুৱাই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশীদাৰ হৈছে বিহৰা মিকিৰচাং পাহাৰ লাইনৰ বাসিন্দাসকলো। পিছে এওঁলোকৰ বসবাস এতিয়া গছৰ ওপৰত বাঁহৰ কাঠি কামিৰে সাজি লোৱা টঙি ঘৰত। কাৰণ দিন ৰাতি বুলি কথা নাই, যেতিয়াই তেতিয়াই অৰণ্যৰ পৰা ওলাই আহে বনৰীয়া হাতীৰ জাক। আজি হাতীৰ কাৰণে আমি বনাইছো, হাতী জাক জাক আহে আৰু আমি খেতি বাতিও কৰিলেও মানে এয়া চাইছে জেওৰাকেইটা ভাঙি পেলাইছে, দিনৰ ভাগতে হাতী আবার ওলাই যায়। কিন্তু হাতী মানুহৰ সংঘাতজৰ্জৰ বিহৰাৰ মিকিৰচাং পাহাৰ লাইনৰ এইসকল নিহিকিম বাসিন্দাৰ এই জীৱন মৰণ সমস্যাৰ প্ৰতি বন বিভাগে সম্পূৰ্ণ উদাসীনতা প্ৰদৰ্শন কৰাৰহে অভিযোগ। মাতিলে আহিব লাগে হাতী, কিন্তু নাহে। আমি দিনৰ ভাগতো মাতিলে কেতিয়াও নাহে হাতী। ফোন কৰিলো গৈ আছো বুলি কয়, নহয়। কিন্তু এই বৰ্ষাবৰী বাগানত মাতিলে গুচি যায় তাত। আৰু সেইবাবে নিজৰ জীৱন আৰু সম্পত্তিৰ নামত ঘৰুৱা বাচন বৰ্তন কেইটা সামৰি ওখ গছৰ ওপৰৰ টঙি ঘৰত এতিয়া বাস কৰিবলৈ লৈছে বোকাখাত বিধানসভা সমষ্টিৰ এইসকল লোকে। চাহ জনগোষ্ঠীয় এটা স্থানীয় পৰিয়ালৰ মুৰব্বীজনৰ হাতীৰ গছকত মৃত্যু হোৱা এসপ্তাহো পূৰ হোৱা নাই। নাম ছনিয়া মুণ্ডা। প্ৰায় 11:45 মানত বাবাই হাতী একজাক আহিলে, খেদিব গৈছিলে, খেদিব নোৱাৰিলে, বাবাই তাক মানে হত্যা কৰি পেলালে। কিন্তু জীৱনৰ এই কঠিন প্ৰত্যাহ্বানৰ মাজতো হেঁপাহৰ জাতীয় পতাকাখনৰ বৰণ ম্লান পৰিবলৈ দিয়া নাই এওঁলোকে। আৰু তাতেই যেন দুচকুৰ সজীৱ আশা জীৱনক আগবঢ়াই নিয়াৰ। বোকাখাতৰ পৰা ৰাজীৱ বৰা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।